PM কিষাণৰ 20 নম্বৰ ইনষ্টলমেণ্টটো বহুতৰ আহিছে, বহুতৰো অহা নাই। PM কিষাণৰ 20 নম্বৰ ইনষ্টলমেণ্টটো পাবলৈ আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ PM কিষাণৰ 20 নম্বৰ ইনষ্টলমেণ্টটো কিয় অহা নাই। সো সেইটো আপোনালোকে চেক কৰিবৰ কাৰণে আপোনালোকে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। যদি আপোনালোকে আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। সো আপোনালোকে PM কিষাণৰ 20 নম্বৰ ইনষ্টলমেণ্টটো আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকে কি কাৰণত অহা নাই, ৰিজনটো আপোনালোকে কেনেকৈ চেক কৰিব, মই আপোনালোকক এইটো ভিডিঅ'ত গোটেইখিনি প্ৰচেছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকে PM কিষাণৰ ৱেবছাইটত আহি যাব। তাৰপিছত আপোনালোকে ওপৰতে দেখা পাইছে তিনিটা অপশ্যন আহি আছে, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, EKYC আৰু ন' ইয়ৰ ষ্টেটাছ। ঠিক আছে, ইয়াত তিনিটা অপশ্যনৰ পৰা আপোনালোকে কি কৰিব, একদম তলৰ যিটো অপশ্যন আছে ন' ইয়ৰ ষ্টেটাছত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ হাতত যদি আছে তেতিয়াহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰিব আৰু কেপচাৰ কোডটো মাৰিব। কেপচাৰ কোডটো মাৰাৰ পিছত আপুনি গেট OTPত আপুনি ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত যিটো ৰেজিষ্টাৰ কৰা নাম্বাৰ আছে সেইটো নাম্বাৰত আপোনাৰ OTP যাব। ঠিক আছে, ধুনীয়াকৈ OTPটো ফিল কৰিব। OTP ফিল কৰাৰ পিছত আপুনি গেট ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকৈ আপোনাৰ ডিটেইলছখিনি ওলাই যাব, পাৰ্চনেল ইনফৰ্মেশ্যন। ইয়াত আপোনাৰ নাম, আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, আপোনাৰ এড্ৰেছ, আপোনাৰ মোবাইল নাম্বাৰ, গোটেইখিনি বস্তু ইয়াত আহি যাব। তাৰপিছত এলিজিবল ষ্টেটাছ, ইয়াত আপুনি দেখা পাইছে লেণ্ড ইয়েছ আছে, আপোনাৰ EKYC ইয়েছ আছে, 3 নম্বৰ অপশ্যনটো ইয়েছ নাই, আধাৰ বেংক লিংক ষ্টেটাছ এইটো অপশ্যন ইয়াত এক্টিভ নাই, যাৰ কাৰণে তাৰ পইচাটো অহা নাই। ঠিক আছে, এইটো এটা প্ৰথম ৰিজন আছে। আৰু এটা ৰিজন আছে যিটো ৰিজন নাকি মেক্সিমামৰ আহি আছে, যাৰ কাৰণে পইচা সোমোৱা নাই। তাৰপিছত আপুনি কি কৰিব, বেক আহিব। বেক অহাৰ পিছত যদি আপোনাৰ হাতত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই তেতিয়াহ'লে আপুনি কেনেকৈ চেক কৰিব সেইটো মই আপোনালোক দেখুৱাই আছোঁ। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ন' ইয়ৰ ষ্টেটাছ। ঠিক আছে, আপুনি ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত দুটা অপশ্যন এনেকৈ আহিব, মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ। ঠিক আছে, আপুনি মোবাইল নাম্বাৰ দি চেক কৰিব পাৰে, কিন্তু মেক্সিমাম টাইম নহয়। আপুনি আধাৰ নাম্বাৰটো চিলেক্ট কৰিব। আধাৰ নাম্বাৰ চিলেক্ট কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাই আছে কেপচাৰ কোডটো আহি আছে। ঠিক আছে, কেপচাৰ কোডটোত আপুনি কি কৰিব, ধুনীয়াকৈ কেপচাৰ কোডটো ফিল কৰিব আৰু গেট আধাৰ OTP। ঠিক আছে, গেট আধাৰ OTPত আপুনি ক্লিক কৰি দিব। তেতিয়া আপুনি গেট আধাৰ OTPত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে, আধাৰ কাৰ্ডৰ নাম্বাৰত আপোনাৰ এটা OTP যাব। সেই OTPটো আপুনি ইয়াত ফিল কৰিব লাগিব। চ' আপুনি কি কৰিব, OTPটো ধুনীয়াকৈ ফিল কৰিব। ঠিক আছে, প্ৰথমত গেট আধাৰ OTPত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, অৰ্থাৎ আপোনাৰ যিটো মোবাইল নাম্বাৰ দি আছে সেইটো মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। আপুনি OTPটো ফিল কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে গেট ডিটেইলছৰ এটা অপশ্যন এনেকৈ শ্ব' হৈ আছে। ঠিক আছে, ইয়াত আপুনি কি কৰিব, OTPটো ধুনীয়াকৈ ফিল কৰিব। OTP ফিল কৰাৰ পিছত আপুনি গেট ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকৈ ওলাই যাব, আপোনাৰ নাম আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি এনেকৈ পাই যাব। তাৰপিছত ইয়াৰ পৰা আপুনি কি কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কপি কৰি ল'ব। ঠিক আছে, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি এনেকৈ ওলাই পেলাই আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কপি কৰি ল'ব। এইটো ছেকেণ্ড প্ৰচেছ হয়, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ ওলাব সেইটোৱে হয়, মই একেটা ভিডিঅ'তে আপোনালোকক দেখুৱাই দিছোঁ। তো তাৰপিছত আপুনি কি কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰাৰ পিছত আপুনি ডিৰেক্ট গুগলৰ ছাৰ্চ বাৰত আহি পেলাই ছাৰ্চ কৰি দিব PM কিষাণ আৰু আপোনাৰ স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াৰ ন' ইয়ৰ ষ্টেটাছত আপুনি ক্লিক কৰি দিব। ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেইটো পেজত আকৌ আহি যাব। আকৌ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি লিখি দিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখাৰ পিছত আপুনি কেপচাৰ কোডটো যিটো আহি আছে কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু গেট OTPত আপুনি ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেইটো মোবাইলত যিটো মোবাইল দি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইটো মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। OTPটো ফিল কৰাৰ পিছত আপোনাৰ আগত নেক্সট আপোনাৰ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আহি যাব। ঠিক আছে, প্ৰথমতে আপুনি কি কৰিব, OTPটো ফিল কৰিব। OTPটো ধুনীয়াকৈ ফিল কৰাৰ পিছত গেট ডিটেইলছত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পাৰ্চনেল ইনফৰ্মেশ্যন প্ৰথমত আহিব, আপোনাৰ পাৰ্চনেল ইনফৰ্মেশ্যন। ইয়াত আপুনি দেখা পাইছে আপোনাৰ পাৰ্চনেল ইনফৰ্মেশ্যনটো এনেকৈ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ নিজৰ নাম, আপোনাৰ দেউতাকৰ নাম, আপোনাৰ এড্ৰেছ, মোবাইল নাম্বাৰ গোটেইখিনি দিয়া থাকিব। তাৰপিছত এলিজিবল ষ্টেটাছত ইয়াত আপুনি দেখা পাইছে গোটেইখিনি, ইয়াত মোৰ যিজনৰ মই চাই আছোঁ তাৰ গোটেইখিনি অ'কে আছে, তিনিটা অপশ্যনে ঠিকেই আছে, কিন্তু
ৰিজন অফ ইনএলিজিবিলিটি এইটো অপশ্যন তাৰ মানে আপোনাৰ পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো দিয়া হোৱা নাই, স্থগিত কৰি ৰাখিছে। এইটো অপশ্যন মেক্সিমামৰ আহিছে। মেক্সিমাম মানে যিসকলৰ নিজৰ নামত মাটি নাই, দেউতাকৰ মাটি দি এপ্লাই কৰিছে বা মাকৰ মাটি দি এপ্লাই কৰিছে, তেওঁলোকৰ বেছিকৈ আহিছে আৰু এইটো ভেৰিফিকেশ্যনত পৰিছে। যদি আপোনালোকে নিজৰ মাটি দেখুৱাব পাৰে তেতিয়াহ'লে আপোনাৰ ভেৰিফিকেশ্যনটো ঠিক হৈ যাব, আৰু যদি দেখুৱাব নোৱাৰে তেতিয়াহ'লে আপোনাৰ কিন্তু পিএম কিষাণটো কাটা যাব। আৰু যিসকলৰ নিজৰ নামত মাটি আছে তথাপিও এনেকুৱা হৈ আছে, তাৰ কাৰণ হ'ল আপোনাৰ আৰু যিসকলৰ নিজৰ নামত মাটি থকাৰ পিছতো এনেকুৱা অপশ্যন আহি আছে, তেওঁলোকে কি কৰিব, একদম চিম্পল পিএম কিষাণ অফিচত যাব আৰু ডকুমেণ্টছখিনি দিব, ভেৰিফিকেশ্যন কৰিব। অৰ্থাৎ আপোনালোকে 2019ৰ পিছত যে নামজাৰি কৰিছে, সেইটো নামজাৰিত কিবা কাৰণত তেওঁলোকৰ এটা প্ৰব্লেম পাইছে, যাৰ কাৰণে আপোনালোকক সেইটো ভেৰিফিকেশ্যনত ৰাখিছে, হোল্ড কৰি ৰাখি দিছে। আপোনালোকে ভেৰিফিকেশ্যন কৰিলে আপোনাৰ ডিটেইলছখিনি ঠিকে থাকিলে আপোনাৰ পিএম কিষাণৰ ইনষ্টলমেণ্টটো আহি থাকিব আৰু আপোনালোকে পইচা পাই থাকিব। চ' আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।